মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমাৰ পৰহিলে কম্পাৰ্টমেণ্টেল এক্সাম আহি পালে এই কম্পাৰ্টমেণ্টেল এক্সামত আমি 30 নম্বৰ কেনেকৈ পাব পাৰিম তাৰ কাৰণে আমি ইম্পৰ্টেন্ট কি কোৱেশ্চন চাব লাগিব তোমালোকে চাই লোৱা প্ৰথমতে বৰগীত আমি ৰাগ বসন্ত বা বৰগীতৰ আমাৰ কবি হল শ্ৰী মাধৱদেৱ আৰু ইয়াত কি কৰিছিলে ইয়া কথাখিনি আমি জানিব লাগিব তাৰ লগে লগে আমি কীৰ্তন ঘোষা আমাৰ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ নামঘোষা আৰু তাৰ লগে লগে নামঘোষা কিয় হাজাৰী ঘোষা বুলি কয় আৰু তেওঁৰ যিখিনি ৰচনা আছিল ৰচনাখিনি জানিব লাগিব আৰু এই গীতটিত মাধৱদেৱৰ দাস্য ভক্তি নিদৰ্শন দেখিবলৈ পোৱা যায় ইয়াৰ লগে লগে আমি বৰগীতৰ দুটা লক্ষণ আৰু বজ্ৰাৱলী ভাষাৰ দুটা বৈশিষ্ট্য এইখিনি জানিব লাগিব তাৰপিছত আমি জিকিৰটো যদি বাদ দি দিওঁ তেতিয়া হলে আমি প্ৰশস্তিৰ কেইটামান কোৱেশ্চন জানিব লাগিব প্ৰশস্তি ৰঘুনাথ চৌধুৰীয়ে ৰচনা কৰিছিলে আৰু ইয়াত আমাৰ তেওঁৰ দুখন কবিতা পুথি কেতেকী বা কাৰবালা হেনেকে জানিব লাগিব মৰণোত্তৰভাৱে প্ৰকাশ পোৱা তেওঁ কবিতা পুথি মনাই বৰগী আৰু এখন গল্প পুথি হৈছে পছতীয়া আৰু তেওঁ অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত 1935 চন সভাপতি আছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ বাদে আমি সৰু কোৱেশ্চন গিটা চাই যাম তাৰছত মই অসমীয়া আমাৰ সৈয়দ আব্দুল মালিকৰ আমি যদি এটো কবিতাৰো মূলভাৱ লিখিবলৈ কাৰণে আমাৰ নিশ্চয় সহজ হ'ব যেতিয়া মোগল শাসন অসমত আহি সোমাইছিল তেতিয়া অসমৰ মানুহৰ যি দেশপ্ৰেম মৰম অসমৰ নিজৰ দেশৰ প্ৰতি সেইখিনি তেওঁলোকে শিকিবলগীয়া আছিল শিকিছিল তেওঁলোকে হাৰ মানিছিলে আৰু তেওঁলোকে অসমৰ সেনানীৰ গাত ইমান বল দেখি আৰু এনেকুৱা পৰিচয় দেখি সঁচাই বহুত লাজ পাইছিলে গতিকে আমাৰ অসমখন যেনে ধৰণে চহকী সেই গোটেইখিনি বস্তুৰ কথা যদি আমি লিখি দিওঁ যে সান্দহ খাইছিলে আজলিত পানী খাইছিলে বা হাঁহৰ কণী খাইছিলে আৰু আমাৰ যিবোৰ সম্পদ আছে যাৰ কাৰণে সবৰে ইমান মোহ অসমখনৰ প্ৰতি ঠিক তেনেকে আমি মুকুতা বা আমাৰ ইয়াত খৰমৰ চুলা বা পোৱালৰ কথা কৈছে বাঘৰ নখৰ কথা কৈছে তাৰছত মহৰ শিং বা হাঁহ কণী ঠিক এনেকুৱা ধৰণৰ আমাৰ ইয়াত খুন ৰূপ অন্যান্য যিখিনি কথা কৈছে সেই গোটেইখিনি কথা আমি বৰ্ণনা কৰিলে নিশ্চয় আমাৰ সম্পূৰ্ণ হৈ যাব তাৰ পিছত আমি ইয়াতে আমি আৰু চাব পাৰো অঘৰী আত্মাৰ কাহিনী এখন সাহিত্য একাডেমী বঁটা পাইছিলে সৈয়দ আব্দুল মালিকে আৰু তেওঁৰ এখন গল্প পুথি আছিল সেইখনৰ নাম আমি লিখিব লাগিব হেতু কোৱেশ্চন আমাৰ আহে আৰু তাৰ বাদে আমাৰ জেতুকা পাতৰ দৰে কাৰ বুলিও কেতিয়াবা সুধে আমি হেতু নিশ্চয় জানিম যে সৈয়দ আব্দুল মালিকৰ আৰু ইয়াৰ পিছে পিছে আমি দৃষ্টান্তৰ কবিতাটো আলোচনা কৰিম দৃষ্টান্তৰ কবিতাৰ কবি হৰেকৃষ্ণ ডেকা ইয়াৰ পৰা তোমালোকৰ লিখিব আহিব যে প্ৰথম অৱস্থাত দুটা দৃশ্য দেখাইছিলে এটা আধুনিক আৰু এটা হৈছে আগৰ যি দৃশ্য তাত আছিল এখন গাঁৱলীয়া ছবি তাত আলিকেকুৰি আছিল কেঁচা নঙলা আছিল আৰু আমাৰ কাকিনি তামুল বিলাক থিয় হৈ আছিল আৰু জুনৰ পোহৰ আছিল আৰু ভগা ঘৰতে সেই মানুহজন আছিল কুকুৰি কণা কিন্তু শান্তিত আছিল আৰু বৰ্তমান সময়ত সেই পজা ঘৰ নাই 25 বছৰ পিছত হাতমহলীয়া ঘৰ হ'ল আৰু তাত কোনো ধৰণৰ মানুহে কাকো গুৰুত্ব নিদিয়ে সব ভিতৰত সোমাই থাকে মানুহ মৰিলেও কোনো দাহ কৰিবলৈ নাহে খুব দুখত তেখেত আছিল আৰু তাত সকলোৱে পইচাহে চিনি পায় গতিকে এই কথাখিনি 25 বছৰৰ পিছত কবি হৰেকৃষ্ণ ডেকাদেৱে লগ পোৱা একেজন মানুহৰ মুখৰ কথা আছিল গতিকে এইখিনি আমি জানিব পাৰিম আৰু ইয়াত হৰেকৃষ্ণ ডেকাৰ আমাৰ এখন একমাত্ৰ কবিতা পুথি বেডুইন হেতু ইয়াৰ ইম্পৰ্টেন্ট কোৱেশ্চন আৰু তাৰ বাদে আমি ইয়াৰ পৰা আমাৰ আৰু কোৱেশ্চন আহিব পাৰে যে কেতিয়াবা আমাৰ কবিতা পুথি বেলেগৰ নামও লিখিবলৈ আহিব পাৰে তেতিয়া আমি আমাৰ হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ এখন উপন্যাস আছিল সেইখন আগন্তুক আছিল আৰু কেতিয়াবা আমাৰ ৰাতিৰ শোভাযাত্ৰা কাৰ আহে কবি হৰেকৃষ্ণ ডেকা দেৱৰ এইখিনি আছিল কবিতা সম্বন্ধীয় ইয়াৰ পিছত মই তোমালোকৰ পাঠৰ প্ৰশ্ন আলোচনা কৰিম তোমালোকে ভিডিঅটো শ্বেয়াৰ কৰিবা ধন্যবাদ